পরিত্রাণাই সাধুনাং বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থে সম্ভৱামি যুগে যুগে কম নহয় গোটেই নৰ্থ ইষ্ট নহয় গোটেই ভাৰতবৰ্ষ তেখেতক চিনি পায় আৰু তেখেতৰ প্ৰত্যেকটো সংগীত সৰু সৰু বাচ্চাই আজি চিঞৰি আছে চকুলো ওলাই আছে আৰু গাই আছে তেখেতক আজি ঠেলাৱালা ৰিক্সাৱালা দুখীয়া মগনীয়া পগলা ভিখাৰী মই দেখিছোঁ এই জীৱ জন্তুবোৰো গৈ শ্ৰদ্ধাঞ্জলি সেৱা জনাইছে এইটো মই দেখিছোঁ আজি আপলোড হৈছোঁ ইয়াত এটা কথা আছে পরিত্রাণাই সাধুনাং বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থে সম্ভৱামি যুগে যুগে মহাপুৰুষসকল ডাঙৰ ডাঙৰ মানুহসকল যিদৰে যুগে যুগে আহে আৰু মানুহক পথ প্ৰদৰ্শক হয় মানুহৰ ঠিক সেইদৰে জুবিন গাৰ্গো আমি দেখিছিলোঁ সহজভাৱে মানুহৰ লগত কথা পাতিছিল ঠেলাৱালা ৰিক্সাৱালা গৰীব দুখীয়া নিচলা পাগলা এনেকুৱা মানুহবোৰৰ লগত সহায় কৰিছিল এনেকুৱা আমি দেখিছিলোঁ যদিও এখেত এজন মানৱ আছিল আৰু তেখেতৰ কাৰণে মহামানৱ থকাৰ কাৰণে আজি সকলো ধৰ্মৰ মানুহ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এই শ্ৰদ্ধাঞ্জলি আজিয়ে নহয় চিৰ অমৰ শ্ৰদ্ধাঞ্জলি চিৰ অমৰ মই জীৱনত হয়তো আৰু দেখাই নাপাম যে ইমান মানুহ আবেগিক হোৱা আত্মাত আঘাত পোৱা মোৰ জীৱনত আৰু দেখা নাপাম এই প্ৰথম আৰু এই শেষ আৰু শেষৰ বাৰৰ কাৰণে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ নিবেদন কৰিছোঁ আজি আমি ইয়াত সকলো আছোঁ আমাৰ প্ৰশাসনৰ বিষয়াসকল আছে গাঁওৰক্ষী বাহিনী আছে আমাৰ যুৱ সমাজ আছে আমি বঙালমৰা থানা তিনিআলি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতক সেৱা আগবঢ়াইছোঁ ধন্যবাদ আৰু বঙালমৰা আৰক্ষী চকীৰ সহযোগত বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীসমূহৰ তৰফৰ পৰা এটি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান আয়োজন কৰিছোঁ আপোনালোকে সকলোৱে জানেই এই মহান শিল্পীক আমি কিদৰে শ্ৰদ্ধাঞ্জলি দিলে যে আমি সন্তুষ্ট হ'ম সেইটো আমি সন্তুষ্ট কেতিয়াও হ'ব নোৱাৰোঁ তেওঁ এজন মহান শিল্পী আছিল অসমৰ জনগণৰ অন্তৰত তেওঁ চিৰদিন যুগমীয় হৈ থাকক তাৰেই কামনা কৰোঁ লগতে তেওঁৰ সুখ সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰোঁ আৰু তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক তেখেতে স্বৰ্গত বাস কৰক আৰু তেখেতৰ আত্মীয় শান্তি লাভ কৰক তাৰেই কামনা কৰোঁ নাই কাৰণ এই মহান শিল্পীক আমি বহুত ভাল পাইছিলোঁ তেওঁ য'তে থাকক শান্তিৰে থাকক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে মই এটি গীত গাইছোঁ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিয়া গোপনে আহি ইয়াৰ কোন তুমি যে মোৰ